অহা ৩ আগষ্টৰ পৰা পুনৰ অৰুণোদয় আঁচনি ধন লাভ কৰিব মহিলাসকলে। এই খবৰ লাভ কৰাৰ লগে লগে শিৱসাগৰৰ মহিলাসকলো উৎফুল্লিত হৈ পৰিছে। বিশেষকৈ যিসকলে অৰুণোদয় আঁচনি ধন লাভ কৰি আহিছে তেওঁলোকৰ মাজত আনন্দ উৎসাহ দেখা গৈছে। মই বৰ্তমান এখন ঢেঁকীশালত উপস্থিত আছো আৰু এই ঢেঁকীশালত একাংশ মহিলা আছে যিসকলে নিজেই পিঠা পনা প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আহিছে। তেওঁলোকৰ মাজত দেখা গৈছে আনন্দ উৎসাহ, কাৰণ ৩ আগষ্টৰ পৰা তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। তেওঁ কি ধৰণে ব্যস্ত আছে মই দেখুৱাইছোঁ, সেই পৰিৱেশটো মই প্ৰথমে দেখুৱাইছোঁ, তাৰপিছত মই ভাষ্য ল'ম। এয়া মই ঢেঁকীশালখনত এইসকল অৰুণোদয় আঁচনিৰ ধন ইতিপূৰ্বে তেওঁলোকে লাভ কৰিছিলে, তেওঁলোকে পুনৰ ৩ আগষ্টৰ পৰা যিহেতু অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, গতিকে তেওঁলোকে আনন্দ প্ৰকাশ কৰিছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব ৩ আগষ্টৰ পৰা পুনৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব? আমি বহুত আনন্দিত হৈছোঁ এই কথা শুনি, উৎফুল্লিত হৈ আছোঁ। আমাকতো মানে কি আমি এনেকৈ স্বাৱলম্বী হৈ কাম কৰি আছোঁ, তাকে আৰু অলপ পইচা যদি আমাৰ আহি যায় আমি বহুত মানে সকাহ পাম। আমি ৯,০০০টো একেলগে পাওঁতেতো আমি বহুতখিনি যথেষ্ট আমি উন্নতি কৰিব পাৰিছিলোঁ, আৰু এতিয়াও বিচাৰোঁ আৰু যাতে আমি আনৰ ওপৰত হাত পাতি নখুৱাব, আমি যাতে নিজে স্বাৱলম্বী হৈ কৰিব বিচাৰোঁ, কাৰণ সেইটোৱে আমি বিচাৰি আছোঁ। সেই ধন কিবা কামত খটুৱাইছে, ভাল কামত? কি হয়, আমি যথেষ্টখিনি পৰিয়ালৰ উন্নতিৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। সেই পইচাখিনি আমি ধৰক নিজেও ব্যৱসায় সংক্ৰান্ততো লগাইছোঁ, আৰু এয়া আমি যিখিনি কাম কৰি আছোঁ এয়া আমি পঠিয়াইও আছোঁ। তেনেকৈ আমি চলি আছোঁ, আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আৰু এগৰাকী বাইদেউ আছে, বাইদেউ আপুনিও লাভ কৰিব? মই লাভ কৰি আছোঁ অৰুণোদয়, আৰু এই চেগতে মই মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মহিলাসকলক বহুত মানে উৎসাহিত কৰিছে, আৰু ৩ আগষ্টত পৰা অৰুণোদয়টো পাম বুলি মানে তেওঁ ঘোষণা কৰিছে। আমি বহুত আনন্দিত হৈছোঁ। মই দেখুৱাইছোঁ তেওঁলোকে এই ধন যি অৰুণোদয় ধন লাভ কৰিছিলে তেওঁলোকে কিন্তু ভাল কামত ব্যৱহাৰ কৰিছে। তেওঁলোকে নিজেই ইয়াত তিল ক্ৰয় কৰি তাৰপিছত পিঠা প্ৰস্তুত কৰি তেওঁলোকে ব্যৱসায় কৰি তেওঁলোকে উপাৰ্জন কৰিছে। সেই ধন অযথা খৰচ কৰা নাই এইসকল মহিলাই। বাইদেউ, পুনৰ অৰুণোদয় ধন লাভ কৰিব, কি ক'ব? ভালেই পাইছোঁ, আমি আকৌ পাম ৩ আগষ্টৰ পৰা। ঘৰখনত কিবা আমি এতিয়া বস্তু এটা যিটো অভাৱ আছিলে সেইটো আমি কৰি ল'ব পাৰিম। এনেকুৱা কামতে আমি খটাইছোঁ, ঘৰখন চলাই আছোঁ। সেইটোৱে। মই আৰু এগৰাকী বাইদেউ, আপুনিও এতিয়া পিঠা মই দেখিছোঁ প্ৰস্তুত কৰি আছে, কি ক'ব পুনৰ অৰুণোদয় আঁচনি? অৰুণোদয় আঁচনি পাই আমি সুখী হৈছোঁ, আৰু ১ আগষ্টৰ পৰা দিয়াৰ কাৰণে আমি বহুত ৩ আগষ্টৰ পৰা দিব, তাৰ কাৰণে আমি বহুত সকাহ পাম বুলি আশা ৰাখিছোঁ। আৰু এই আঁচনি পাই আমি বহুত মানে নিজৰ পৰিয়ালো চলাই আছোঁ, আৰু এয়া এনেদৰে ব্যৱসায়টো লাগি আছোঁ। তেনেকৈ বৰ্তমান আমি চলা ফুৰা কৰি আনক কাকো নিবিচৰাকৈ আমি চলি আছোঁ। আৰু মহিলা মই ইতিমধ্যেই জনাইছোঁ যে ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন পুনৰ লাভ কৰিব। তাকে লৈ বৰ্তমান যিসকলে অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল শিৱসাগৰ মহিলাৰ মাজত দেখা গৈছে উৎসাহ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।